আজি আৰম্ভ কৰা হ'ব মানে 5 নম্বৰ অংকসমূহ তলৰ অপ্ৰকৃত ভগ্নাংশ অংশবোৰক মিশ্ৰ ভগ্নাংশলৈ নিয়া। মানে অপ্ৰকৃত মানে কি মিশ্র ভগ্নাংশৰ পৰা কি কৰা যায় অপ্ৰকৃত কৰা যায় আৰু অপ্ৰকৃতবোৰক মিশ্ৰ ভগ্নাংশলৈ নিয়া যায়। কেনেকৈ ল'বা তাৰমানে কি হয় ওপৰত লব যিহেতু কি হৈ আছে মানে ডাঙৰ হৰ সৰু হৈ আছে নহয় কি কৰিব লাগিব লবেৰে হৰেৰে লবক ভাগ কৰিম আমি ভাগ কৰিম কেনেকৈ ভাগ কৰিম লব কিমান আছিল 15 15টো ভিতৰত থাকিব আৰু 2 থাকিব বাহিৰত। এতিয়া এইটো হ'ল কিমান এইটো কি ভাজ্য ভাজ্য আৰু এইটো হ'ল ভাজ্য হয় না 2ৰে আমি 15ক ভাগ কৰিম 2 15ৰ ভিতৰত কিমান বাৰ যাব 7 বাৰ 2 গুণ কিমান হয় 14। এতিয়া 15ৰ পৰা 14 বাদ দিলে কিমান থাকে 1 তো এনেকৈ কৰা। এতিয়া তোমালোকৰ ভাগফল কিমান ওলাইছে এতিয়া চোৱা ভাগফল ওলাইছে কিমান 7 7টো আগত লিখিবা। এতিয়া ভাগিক কিমান ওলাইছে 1 নহয় ভাগিক যাব ওপৰত আৰু হৰ কিমান আছিলে 2 নহয় 2 2 থাকিব হৈছে এখন বুজি পালা নিশ্চয়। বি নম্বৰ নম্বৰত আছে 17/4 এইফালে হৰণ কৰা 417 ভিতৰত কিমান বাৰ যায় 4 4 গুণ কিমান হয় 16 তো 17ৰ পৰা 1 বাদ দিলে কিমান থাকে 17ৰ পৰা 16 বাদ দিলে কিমান থাকে 1 সমাধান কৰা আগৰ নিচিনাই তার মানে তোমালোকৰ যেটো ভাগফল থাকিব গোটা হিচাপে ভাগিক থাকিব ভাগিক কিমান ওলাইছে 1 ওলাইছে নহয় ভাগিক যাব ওপৰত আৰু যেটো ভাজক আছিল গতিকে কি হয় 4টো হৰ আছিল নহয় 4 তলত থাকিব। সি নম্বৰ আছে কিমান 23/8 এইটো কেনেকৈ কৰিবা 23 8 23ৰ ভিতৰত কিমান বাৰ যায় 8 3 গুণ 24 বেছি হৈ যায় গতিকে কিমান বাৰ হ'ব 2 বাৰ দিয়া 8 2 গুণ কিমান হয় 16 এতিয়া 2 ৰ পৰা 1 ধৰি গ'লে কিমান হয় 13 13 পৰা 6 গ'লে কিমান থাকে 7 তাৰ 8তকৈ সৰু হৈ গ'ল 8 7ৰ ভিতৰত ভাগ নাযায় গতিকে এইফালে সমাধান কৰি চোৱা ভাগফল ওলাইছে কিমান 2 ভাগিক ওলাইছে কিমান 7 আৰু 8ৰ তলতে থাকিব হৈ গ'ল এইটো মিশ্ৰ ভগ্নাংশ। এতিয়া দুই নম্বৰ চোৱা 2 নম্বৰ কি আছে 65/9 এইফালে হৰণ কৰি চোৱা 65 আৰু তলত হ'ব কিমান মানে 9 দি ভাগ কৰিব লাগিব 9 65ৰ ভিতৰত কিমান হৈ যায় 7 9 গুণ 63 9 7 গুণ 63 9 8 গুণ 72 হয় বেছি হৈ যায় গতিকে কিমান বাদ দিয়া 7 বাদ দিয়া 9 7 গুণ কিমান হয় 63 হয়। এতিয়া 5ৰ পৰা 3 গ'লে কিমান থাকে 2 মানে 9তকৈ 2 সৰু গতিকে আৰু ভাগ নাযায়। এতিয়া ভাগফল কিমান ওলাইছে এতিয়া চোৱা ভাগফল তোমালোকৰ কিমান ওলাইছে মানে ভাগফল ওলাইছে 7 আগত লিখা ভাগিক কিমান আছিল 2 যাব ওপৰত আৰু এটাতো আছে হৰ যেটা চেম থাকিব একে থাকিব। এতিয়া ই নম্বৰ ABCDE হয় না চোৱা ই নম্বৰ আছে কি 53 ডিভাইড আছে কিমান 6 মানে 53 মাজত যাব 6ৰে ভাগ কৰিব লাগিব 6 53ৰ ভিতৰত কিমান বাৰ যায় 6 গুণ 48 6 9 গুণ 54 গতিকে সম্ভৱতঃ কিমান বাৰ যাব 8 বাৰ যাব 6 গুণ কিমান হৈছে 48 এবার 53ৰ পৰা 48 বাদ দিয়া 2 3 5 কিমান হ'ব 5 হ'ব গতিকে ভাগফলটো ওলাইছে কিমান 8 এটা আগত দিবা ভাগিক ওলাইছে 3 3 ওপৰত যাব আৰু 6টো হৰে আছে সেই থাকিব হৈ গ'ল মিশ্ৰ ভগ্নাংশ এইটো। এবার 1 নম্বৰ 1 নম্বৰত কি আছে 73/10 একদম সহজ এইটো এনেকৈ কৰিবা 73 10 দি ভাগ কৰিলে কি হয় 10 73ৰ ভিতৰত কিমান বাৰ যাব 7 বাৰে যাব 70 হয় 10 7 গুণ 70 এতিয়া 73ৰ পৰা 70 বাদ দিলে কিমান থাকে 3 হ'ল না নহয়
এতিয়া তোমালোকৰ ভাগফল ওলাইছে কিমান 7, ভাগে গেছিলে কিমান 3 ওপৰত যাব, অত্যন্ত লবে হরে আছে 8টা হৈ গ'ল। বুঝি পাইছো নহয়? নেক্সট পাবো তোমালোকে জি নম্বৰ, (97/12) এটি কেনেকৈ ভাগ কৰিবা? 97 ভিতৰত দিয়া, 12 বাহিৰত ৰাখা। এতিয়া 1297 ভিতৰত কিমান বাৰ যায়? 8 বাৰ গুণ কিমান হয়? 96 নহয়? গতিকে 12 ইয়াৰ ভিতৰত কিমান বাৰ যাব? 8 যাব, 96। 97 পৰা 96 কিমান বাদ দিলে কিমান থাকে? 1 থাকে। সমাধান কৰি চোৱা। ভাগফল ওলাইছে 8, ভাগি গ'লাল 1 আৰু 12 যে তলত 12 থাকিব। হৈ গ'ল এইটো মিশ্ৰ ভগ্নাংশ। তোমালোকৰ নম্বৰত চাবা 71 তলত আছে কিমান? 15। 15ৰে 71 ভাগ কৰিব লাগিব। 71 ভিতৰত কিমান বাৰ যায়? এতিয়া চোৱা। 6 × 90, 7 × 9 কিমান হ'ব? 105। কিমান 7 বাৰ যাব? 100 কিমান হ'ব? 5 হ'ব। তো 3 পৰা 5 নাযায়, ইয়াৰ পৰা 1 ধাৰ পৰা 13, 13 পৰা 5 গ'লে কিমান থাকে? 13 পৰা 5 গ'লে কিমান থাকে? 8। এতিয়া ইফালেতো 10 হৈ থাকিল, 10 পৰা 10 গ'লে 0 গতিকে নালাগে। এতিয়া ভাগফল কিমান ওলাইছে? 7। ভাগে কিমান ওলাইছিলে? 8 আৰু মানে হৰটো 15 আছিল, 15 থাকিব। হৈ গ'ল এইখিনি উত্তৰ। এতিয়া চোৱা, যোগ কৰিবলৈ দিছে। 6 নম্বৰত আছে যোগ কৰা। তো যোগ কেনেকে কৰিবা চোৱা, সমাধান লোৱা। 1/9 প্লাছ 4/9, এইটো কেনেকে সমাধান কৰিবা? সমাধান মানে কি, ইয়াতে চোৱা কি আছে, দুইটা হৰ একে নহয়, এটা খেল থাকিবা। 9 একে আছে, গতিকে দুইটা মিলি এটা হৰ কৰি লোৱা। বুজি পাইছা? এইবাৰ ওপৰত কি কি আছে? 1 আৰু 4, ওপৰত দুইটা যোগ কৰা। 1 যোগ 4 সমান সমান, কি হ'ল 1 আৰু 4 কিমান হয়? 5 হয় নহয়? 5 হ'ল আৰু তলত থাকিব কিমান? 9। হৈ গ'ল এটা উত্তৰ। এতিয়া বি নম্বৰ, বি নম্বৰত আছে 2 কি আছে? 13 প্লাছ 3 কিমান আছে? 13 প্লাছ 6/13। এটা কেনেকৈ সমাধান কৰিবা চোৱা। সবকেইটা হর কিন্তু একে আছে, হয় না? গতিকে সবকেইটা হর মিলি এটা হর কৰা, 13 কৰা। এতিয়া ওপৰ কেইটা যোগ কৰিলা? 2, 3 আৰু 6। 2 যোগ 3 যোগ 6 হৈ গ'ল। এতিয়া এটা হর কিমান আছিল? 13, 13 13 থাকি যাব। তাৰপিছত 2 আৰু 3 কিমান হয়? 5, 5 আৰু 6 কিমান হ'ব? 11। বাছ হৈ গ'ল এইটো যোগ। নেক্সট চোৱা। এতিয়া চোৱা, এই চেম গণিত, এটাৰ লগবিলাক কি আছে, মানে হৰবিলাক চব একে আছে নহয়? হৰবোৰ এঠাইত কৰা, এটা কৰা, 17 হ'ব হৰ। এতিয়া লগ ওপৰত চোৱা লগকেইটা, 4 যোগ 5 যোগ 10 সমান সমান কৰা। এতিয়া কিমান থাকিব? 17 17 থাকিব। ওপৰত কিমান হৈ যাব? 4 5 9 আৰু 10 কিমান হ'ব? 19। হৈ গ'ল এটা উত্তৰ। তাৰপিছত এবাৰ 2 নম্বৰলৈ আহা। 2 নম্বৰটো এবাৰ কিন্তু মিশ্ৰ ভগ্নাংশ দি আছে। প্ৰথমতে অপ্ৰকৃত বনাই ল'ব লাগিব। এতিয়া চোৱা, এটাৰ লগত এটা পূৰণ নহয়। 3 ৰ গুণ কিমান আছিল? 24, 25 26 27। ওপৰত কিমান হৈ যাব? 27 আৰু তলত হ'ব কিমান? হৰ 8 থাকিব। যোগ আগৰ নিচিনা, 4 ৰ গুণ কিমান হয়? 32 আৰু 5 কিমান হ'ব? 37। 37 তলত হ'ল কিমান? 8 যোগ। এবাৰ 7 8 গুণ কিমান? 56 আৰু 5 আছে কিমান হ'ব? 61। 61 হ'ব তাৰমানে, আৰু তলত কিমান আছে? 8। এতিয়া গোটেইকেইটা যোগ কৰা, মানে সবকেইটা আগত হৰ, মানে সবৰে হৰ কিন্তু একে হ'লে, এবাৰ বুজি পাইছা নহয়? হৰকেইটা এটা এটা কৰি লোৱা 8
তাৰপিছত ওপৰত যোগ কৰা ২৭ যোগ ৩৭ যোগ ৮ হ'ল। এতিয়া কি কৰিম আমি যোগ কৰি চোৱা ৮ নহয় এইটো কিমান আছিল ৬১। এবাৰ যোগ কৰি চোৱা কি হ'ব ১ হাতে ৮ আৰু হাতে কিমান হ'ব ১৫ ১৫ ৫ হাতত থাকিল কিমান ১ ৬ ৩ ৯ ১০ ১১ হাতে থাকি কিমান হ'ব ১২ ১২৫ আৰু তলত থাকিল কিমান যিহেতু ১২৫/৮ 125/8 যিহেতু কি আছিল মিশ্ৰ ভগ্নাংশত আছিল গতিকে মিশ্ৰ ভগ্নাংশত ল'ব লাগিব আমাৰ ইয়াত আছে 125 ইফালে আছে কিমান 8 চোৱা ৮ বাৰৰ ভিতৰত কিমান পোৱা যায় ১ বাৰ ৮ হ'ব তো ৫ নামি আহিল আৰু ১২ পৰা ৮ দিলে ৪ গতিকে ৮ ৪৫-ৰ ভিতৰত কিমান বাৰ যায় ৮ ৫ গুণ ৪০ এতিয়া কিমান হ'ব ৫ হ'ব এটা হৈ যাব ৪০ এতিয়া ৪০-ৰ পৰা ৫ দিলে ৫ থাকে ৪৫-ৰ পৰা ৪০ দিলে ৫ থাকে তো তোমালোকৰ ভাগফল কিমান ওলাইছে এতিয়া চোৱা ভাগফল ওলাইছে ১৫ আৰু ইফালে ভাগশেষ আছে ৫ তলত হৰ যায় কিমান আছে ৮ হৈ গ'ল ইফালে এটা হিচাপ কৰি চোৱা ৩ ৪ কিমান হয় ৭ ৩ ৪ ৭ ৭ হাতে কিমান হয় ১৪ ভুল নহ'লে কি আমাৰ ক'তবা ১/৮ ৪ ৫ ৪০ ৮ ৫ ৪০ ঠিকে আছে কিমান হ'ব ১৫/15 গোটা ৮ ভাগৰ ৫ এটা হ'ল উত্তৰ যোগখিনি হৈ গ'ল তোমালোকৰ এতিয়া তোমালোকৰ ৭ নম্বৰ অংকটো হৈছে বিয়োগ কৰা তো বিয়োগ আমি কেনেকৈ কৰিম চোৱা যোগৰ নিচিনাই এইটো তোমালোকৰ লগ কিমান আছে ১৮ নহয় এটা ১৮ কমন লোৱাৰ পিছত আগৰ গণিতৰ নিচিনাই এবাৰ ১৩ পৰা কিমান বাদ দিবা ১৩ বিয়োগ ১০ বুজি পাইছা নে নহয় এতিয়া ১৩ পৰা ১০ বাদ দিলে কিমান থাকে ৩ আৰু তলত যে ১৮ আছিল ১৮ থাকি যাব হৈ গ'ল এইটো উত্তৰ এবার বি নম্বৰলৈ আহা বি নম্বৰ তোমালোকৰ চোৱা এইটো আছে মিশ্ৰ ভগ্নাংশ প্ৰথমতে অপ্ৰকৃত বনাই ল'ব লাগিব ৪ ৮ গুণ কিমান হয় ৩২ আৰু ৭ কিমান হ'ব ৩৯ ওপৰত হ'ব ৩৯ আৰু তলত হ'ব কিমান ৮ বিয়োগ এইটো চোৱা ২ ৮ গুণ ১৬ আৰু ৬ কিমান হয় ২২ তলত থাকিব কিমান ৮ এবাৰ কি কৰা দুইটা মিলি এটা কমন লোৱা ৮ কমন লোৱা এতিয়া ৩৯-ৰ পৰা ২২ বাদ দিয়া ৩৯ বিয়োগ ২২ সমাধান কিমান প্ৰথমতে ৯-ৰ পৰা ২ গ'লে কিমান থাকে ৭ ৩-ৰ পৰা ২ গ'লে ১ এতিয়া তলত থাকিল কিমান ৮ এতিয়া মানে যিহেতু মিশ্ৰ ভগ্নাংশত আছিল এইটো মিশ্ৰ ভগ্নাংশত ল'ব লাগিব ৮ ৮ থাকিব ৮ ৭-ৰ ভিতৰত কিমান পোৱা যায় ২ বাৰ ২ ৮ গুণ ১৬ নহয় বাকী থাকে মানে একটু ওপৰত যাব হৈ গ'ল মিশ্ৰ ভগ্নাংশ এতিয়া চোৱা চি নম্বৰটো ১০ ন গুণ কিমান হয় ৯০ আৰু ৫ কিমান হ'ব ৯৫ তলত কিমান ন বিয়োগ ৭ ন গুণ ৬৩ ৬৩ ৬৫ ৬৬ আৰু তলত থাকিব কিমান ৯ হ'ল এতিয়া সমাধান কৰি চোৱা দুইটা ন মিলি এটা ন কমন কৰি লোৱা তাৰপিছত ৯৫-ৰ পৰা ৬৬ বাদ দিয়া এবার বিয়োগ কৰি চোৱা ৫-ৰ পৰা ৬টো বাদ নাযায় গতিকে ৯-ৰ পৰা ১ ধৰি গ'লে ১৫ ১৫-ৰ পৰা ৬ গ'লে কিমান থাকে ৯ ইয়াত কিমান আছে ৭ ৮-ৰ পৰা ৬ গ'লে কিমান থাকে ২ ওপৰত থাকিল ২৯ আৰু তলত থাকিল ৯ এবার ৯ ২৯-ৰ ভিতৰত কিমান বাৰ যায় এটা হৰণ কৰি চোৱা ৯ ৩ গুণ ২৭ ৩ বাৰ যাব ২৮ ২৯ বাকী থাকে কিমান ২ ২টো হ'ল ভাগশেষ আৰু ৯টো তলতে থাকিব হৈ গ'ল মিশ্ৰ ভগ্নাংশ এবার ২ নম্বৰটো সমাধান কৰি চোৱা ৮ তেৰ গুণ কিমান এটা চোৱা এটা চোৱা ৮ তেৰৰ গুণ কিমান হয় ১০৪ আৰু ৪ কিমান হয় ১০৮ তলত কিমান থাকে ১৩ বিয়োগ ৫ তেৰ গুণ কিমান হয় ৬৫ একে ৬৬ আৰু তলত থাকে কিমান ১৩ সমাধান কৰি চোৱা দুইটা ১৩ মিলি এটা ১৩ কমন লোৱা এবার ১০৮-ৰ পৰা কিমান বাদ দিবা
শ্ৰেণীগোষ্ঠী হ'ল। এতিয়া চোৱা 8ৰ পৰা 6 গেলে কিমান থাকে 2। এতিয়া 0 পৰা 6 নাযায়, ইয়াৰ পৰা 1 পৰা 10, 10ৰ পৰা 6 গেলে কিমান থাকে 4, 42। তলত থাকে কিমান 13। এবাৰ মানে মিশ্ৰ ভগ্নাংশত ল'বলগীয়া হ'ল 13 42ৰ ভিতৰত কিমান পোৱা যায় 3 বাই 3 13 গুণ 39 আৰু বাকী থাকে কিমান 3 3 টো ওপৰত যাব আৰু 13 আহিব তলত। হৈ গেল বুলি 8 নম্বৰত দি আছে তোমালোকৰ তলৰ প্ৰতিটো ভগ্নাংশৰ 5টাকৈ কি ওলাব দিছে সমতুল্য ভগ্নাংশ। সমতুল্য মানে কি জানা, সেইটো ভাগ কৰিলে যাতে সেই সংখ্যাটোৱে ওলায়। যেনেকুৱা এইটো সমাধান কৰি চোৱা কেনেকৈ কৰিবা 3 বাই 4 আছে নহয় ইয়াৰ লগত। প্ৰথমে এইটো কৰি চোৱা 3ৰ লগত কি পূৰণ কৰিবা 2, ওপৰত 3 আছে নহয় 3ৰ লগত মানে লগৰ লগত 2, ইফালে 4 আছে নহয় 4ৰ লগত কিমান পূৰণ কৰা 2। 3 2 গুণ কিমান 6, 4 2 গুণ কিমান হয় 8। এবার কি করা 3 বাই 4 আকৌ লিখা। এবার 3 লগত কিমান পূরণ করিবা 3, তলত হর 4 লগত 3 সমাধান করে চোৱা 3 3 গুণ কিমান হয় 9, 4 3 গুণ কিমান হয় 12। আর এবার কৰি চোৱা 3 বাই 4। এবার 3 লগত কি পূরণ করিবা জানা 3 লগত 4, 4 লগত 4 মানে প্রথমত 2 তাৰপিছত 3 তাৰপিছত 4 উপর ফালে তল ফালে দুই ফালে। এবার 3 4 গুণ 12, 4 4 গুণ কিমান হয় 16। আর এবার কৰি চোৱা এবার 3 লগত কিমান 5, ফলত হর 4 লগত কিমান 5 কিমান হল 3 5 গুণ 15 আর 4 5 গুণ কিমান 20। 1 2 3 4 4টা ওলাল আর এটা কৰি চোৱা 3 বাই 5 4। এবার 3 লগত কিমান 6, 4 লগত 6, 3 6 গুণ কিমান 18 আর 4 6 গুণ কিমান হবো 24। হয়ে গেল ওলাল না নাই 5টা 1 2 3 4 5। এবার লিখা এদিকে 3 বাই 4 এর 5টা সমতুল্য ভগ্নাংশ। ভগ্নাংশ সমান সমান কি লিখিবা প্রথমত কি ওলাইছিল এইটো নহয় 6 বাই 8 এইটো লিখা 6 বাই 8 সমাধি কিমান আছে 9 বাই 12 এটা লিখা 9 বাই 12 সমাধি কিমান ওলাইছে 12 বাই 16, 12 বাই 16 তাৰপিছত কি আছে 15 বাই 20 কি লিখিবা 15 বাই 20 তাৰপিছত কোনটা 18 বাই 24। বঢ়িয়া এইখন হৈ গ'ল বুজি পাইছে নহয় এইকেইটা হ'ল সমতুল্য ভগ্নাংশ এনেকে ওলাব লাগিব। এবার বি নম্বৰ কিছু 1 বাই 6 তো এটুকু আগৰ নিচিনা কৰা 1 বাই 6 মানে 1 লগত 2 6 লগত 1 2 গুণ 2 6 2 গুণ 12 আর এবার করিস 1 বাই 6 এবার 1 লগত 3 6 লগত 3 1 3 গুণ 3 6 3 গুণ কিমান 18 তাৰপিছত 1 বাই 6 আকৌ 1 ইনটু 4 6 ইনটু 4 বুঝি পাইছে না 1 4 গুণ 4 6 4 গুণ 24 আর এবার করিস 1 বাই 6 ইকুয়াল টু 1 বাই এবার কি হবে 5 6 এর লগত কি 5 আগৰটো নিচিনা 1 5 গুণ 5 6 5 গুণ কিমান 30 তাৰপিছত আৰু এবাৰ 1 বাই 6 ইকুয়াল টু এবার 1 এর লগে 6 6 এর লগে 6 সমাধান 1 এর 6 গুণ কিমান হয় 6 আৰু 6 6 গুণ কিমান 36। এই যে 1 2 3 4 5 পাঁচটা ওলাল না নাই এটা সমাধান কৰি চোৱা এটাকে 1 বাই 6 এর 5টা সমতুল্য ভগ্নাংশ। এখানে কি কি ওলাল প্রথমত হচ্ছে 2 বাই 12 তাৰপিছত আছে কি 3 বাই 18 তাৰপিছত আছে 4 বাই 24 তাৰপিছত আছে 5 বাই 30
তাৰপিছত কি আছে 6/36 হৈ গ'ল এটা উত্তৰ। এতিয়া C নম্বৰ হৈছে 5/7 আগৰ নিচিনা কৰা পোহৰত কিমান 5/7 সমাধান দিয়া 5 লগত কিমান 2 7 লগত তো আগৰ গিলা নিচিনাই 5 দুগুণ কিমান 10 আৰু 7 দুগুণ 14 এবাৰ কোৱা 5/7 এবার 5 into 3 7 into 3 5 3 গুণ কিমান হয় 15 আর এইটো 7 3 গুণ কিমান হয় 21 আৰু এবাৰ কৰি চোৱা 5/7 এবার 5 এর লগত কিমান পূরণ কৰিবা 4 7 এর লগত 4 হল 7 4 গুণ কিমান হয় 20 তলত 7 4 গুণ কিমান 28 আৰু এবাৰ কৰা 5 এর লগত কিমান হ'ব 5 এফালে 7 এর লগত 5 5 5 গুণ কিমান হয় 25 আর 7 5 গুণ কিমান হয় 35 কেইটা হল 1 2 3 4 আৰু এটা কৰিব লাগিব এর 5 এর লগত কিমান হ'ব 6 তলত 7 এর লগত 6 6 6 গুণ কিমান হয় 36 আর তলত 7 6 গুণ কিমান 42 এটাকে সমতুল্য ভগ্নাংশ লিখা এটাকে 5/7 এর 5টা সমতুল্য ভগ্নাংশ সমাধান করা কি ওলাইছে উপরে দেশে কি প্রথম 10/14 লেখা 10/14 তাৰপিছত আছে কি 15/21 তাৰপিছত কি হৈছে 20/28 তাৰপিছত ওলাইছে কি 25/35 তাৰপিছত লাষ্ট ওলাইছে কিমান 36/42 এতিয়া তোমালোকৰ ডি নম্বৰত চোৱা ডি নম্বৰটো হ'ল 7/8 সমাধান কৰা আটাইবোৰ গণিতৰ প্ৰচেছ একে এবাৰ 7 ৰ লগত কিমান কৰিবা 7/8 চোৱা 7 ৰ লগত কিমান কৰিবা 7 ৰ লগত 2 8 ৰ লগত 2 7 2 গুণ 14 8 2 গুণ 16 হৈছে এটা হল আৰু এবার 7 এর লগত কিমান 3 8 এর লগত 3 সমাধান করা 7 3 গুণ 21 আর 8 3 গুণ 24 হল আৰু এবার 7 পূরণ এবার কিমান দিবা 4 8 পূরণ 4 7 4 গুণ কিমান হয় 28 8 4 গুণ কিমান হয় 32 এটা হল তিনটা আর এটা করা 7/8 কিমান 7 ইনটু এবার কিমান হ'ব 5 তাহলে 8 এর লগত 5 7 5 গুণ কিমান হ'ব 35 এফালে 8 5 গুণ কিমান 40 আৰু এটা কৰা 7 ইনটু কিমান হ'ব এবার 6 আর তলত 8 ইনটু 6 7 6 গুণ কিমান 42 আর 8 6 গুণ কিমান হ'ব 48 এটাকে মানে কি ওলাল সেইটো সমাধান চোৱা এটাকে 7/8 এর কি ওলাইছে প্ৰথমত হৈছে কিমান 14/16 তাৰপিছত হৈছে কি 28/32 তাৰপিছত ওলাইছে কিমান 28 দিয়া হৈছে এটা 28 21/24 14 কিমান দিয়া আছে 16 তাৰপিছত 21 24 কমা আছে 28 ডিভাইডেড বাই কিমান আছে 32 কমা কিমান আছে 35 কিমান দিয়া আছে 40
42 ডিভাইডেড বাই 48 আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো কেনে হৈছে অৱশ্যে কমেণ্ট কৰি জনাবা ভিডিঅ'টো সম্পূৰ্ণ কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে